ৰিপৰ্ট আছে, কোৰ্টৰ অৰ্ডাৰো আছে যে তেওঁ তাতে নিজে কৈছে যে মই কোনো ধৰণৰ শাৰীৰিক সুবিধা হোৱা নাই। সেইটো আগৰ কিতাপ থাকিব পাৰে, কিন্তু আমাৰতো ৰেকৰ্ড মেডিকেল ৰিপৰ্ট চব আছে, ইয়াত কোনো অসুবিধা নাই। আৰু ইয়াতে আমি সেইটো চাইছোঁ, কোনো ধৰণৰ একো মানে তেনেকুৱা হোৱা নাই। থানাত যেতিয়া কোৰ্টে চাই নহয়, কোৰ্টে মেডিকেল ৰিপৰ্টবোৰ চাই, কোৰ্টে তাতে গোটেই কিবা থাকে। মৃত্যু হোৱাৰ কাৰণটো কিয় বুলি ভাবে? এতিয়া ক্লেইম কৰা হৈছে, এতিয়া ওলাব কি কাৰণত হয়, কাৰণ জেল কাষ্টডিত থাকিছে থানা কাৰাগাৰত ক্লেইম কৰা হৈছে, ক্লেইম ৰিপৰ্টৰ পিছত আমি গম পাওঁ কি হ'ল, কি কাৰণত যেতিয়া কাৰাগাৰ তেওঁ জেলে নিয়ম তেওঁলোকে যিহেতু এইটো থানাৰ পৰা পোৱা দিছে, থানাকে সেইটো কাৰণে ইয়াতে অভিযোগ কৰিছে। আৰু কনচাৰ্ণ মানে এইটো থানা নিয়মবোৰ বৈধ থানাই যোৱা 6 তাৰিখে কমপ্লেইন এটা আহিছিলে যে ছোৱালী এজনী অৰ্জুন শৰ্মা নামৰ বিউটিচিয়ান ল'ৰা এজনে কিডনেপ কৰিছে। সেই বিষয়তে তদন্ত কৰা হয়, তদন্ত কৰি পেলাই গম পোৱা গ'ল যে অৰ্জুন শৰ্মা ছোৱালীজনী জাল কৰি পেলাই দিছে। তাৰপিছত তাৰ পৰা 9 তাৰিখে খবৰ কৰা হ'ল আমাৰ নুনমাটি থানা আহি পেলাই গম পোৱা গ'ল ঘটনাটো সত্য হয়, ট্ৰিটমেণ্ট কৰা হয়। আৰু নেক্সট 10 তাৰিখে যিহেতু অল প্ৰপাৰ প্ৰচিডিউৰ একিউজক এৰেষ্ট কৰি পেলাই কোৰ্টত প্ৰডিউচ কৰা হয়। আৰু কোৰ্টত প্ৰডিউচ কৰাৰ সময়ত প্ৰপাৰ মেডিকেল চেকআপ কৰা হৈছিলে। আৰু কোৰ্টত অৰ্জুন শৰ্মাৰ তাতে কোনো ধৰণৰ মানে আঘাত হোৱা নাই, স্বাস্থ্যটো ভালে আছে, সেইটো অন ৰেকৰ্ড। তাৰপিছতে কোৰ্টে পুলিচৰ তদন্ত যিটো এৰেষ্ট সেইটো একচেপ্ট কৰি পেলাই জুডিচিয়েল কাষ্টডিত পঠাই দিছে। 10 তাৰিখে থানা তাতে জেলত তাতে সন্দেহ কৰি নেক্সট 11 তাৰিখে জেলৰ পৰা খবৰ দিলে যে কিবা এটা হোৱাৰ পিছত ভৰ্তি কৰা হ'ল। ভৰ্তি কৰাৰ পিছত তাতে ডক্টৰে সেই সংক্ৰান্তে লোকেল থানাটো লোকেল থানা হ'ল বৈষ্ঠ থানাই পষ্টমৰ্টেম যিখিনি ব্যৱস্থা কৰিব লাগে তেওঁলোকে সেইটো কৰিছে। তাৰপিছত ইয়াতে কৰি পেলাই যেতিয়া ঘূৰি আহিলে তেওঁৰ ফেমিলি মেম্বাৰছে তেওঁলোকে কমপ্লেইন এটা দিছে ছোৱালী বা দিছে, সেইটো আমি তদন্ত কৰি আছোঁ। আৰু এই সংক্ৰান্তে যে অৰ্জুন শৰ্মা যাতে কোনো ধৰণৰ মানে প্ৰপাৰ মেডিকেল চেকআপ কৰা হৈছিলে আৰু কোনো ধৰণৰ তেওঁ আপত্তি নাছিলে। আৰু যেতিয়া নেক্সট কোৰ্টত প্ৰডিউচ কৰা হয় সেই সময়তে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।